আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। এবার হজরতে হাসান বসরি রহমতুল্লাহ আলাইহি ফরমায়, তিনজন ব্যক্তির উপরত আল্লাহ সুবহানাহু ওয়া তাআলার লানত হয়, অর্থাৎ গজব হয়। তার ভিতৰত এজন হৈছে যিজনে ইলম ৰাখিছে, নিজে জানে, আনক জানিব দিয়ে, কিন্তু নিজে আমল নকৰে। তাৰ ওপৰত আল্লাহ সুবহানাহু ওয়া তাআলা লানত হয়। ২ নম্বৰ হৈছে যিজনে কোনোবাক মুখৰ আগত সন্মুখত মহব্বত কৰে, ভাল পায়, কিন্তু ভিতৰত দূৰত সেইজনক নফরত করে, বেয়া পায়, সেইজনের উপরতো আল্লাহ সুবহানাহু ওয়া তাআলা লানত হয়, গজব হয়। আৰু ৩ নম্বৰ হৈছে যিজনে ৰিশ্তেদাৰৰ লগত সম্পৰ্ক নাৰাখে, যি কথাটো কিতাবী ভাষাত কোৱা হৈছে কেতা ৰহমি, অৰ্থাৎ নিজৰ মা বাবা, ভাই ভনী, আত্মীয়ৰ লগত সম্পৰ্ক নাৰাখে, তেনেকুৱা ব্যক্তিৰ ওপৰতো আল্লাহ সুবহানাহু ওয়া তাআলাৰ লানত হয়, গজব হয়। আল্লাহ সুবহানাহু ওয়া তাআলা তাৰ পৰা আমাক হিফাজত কৰে।